আগৰ পৰা সাইডত আহিবলৈ অনুৰোধ জনাইছো। আমাৰ কামাখ্যা পাঠ হৈ আছে আৰু গোসাঁনী বা ইতিমধ্যে নোহোৱা হ'ল। দেৱালয়ক এই সংগতি ৰাখি আমাৰ পাঠশালা এই মহা উৎসৱটো চলি আছে। এইটো আমাৰ বহাগৰ 6 তাৰিখে হয় আৰু বহাগৰ 6 তাৰিখে আমি এটা কাৰ্যসূচী লওঁ। এইটো প্ৰথম কাৰ্যসূচীত আমাৰ এটা ধৰ্মধ্বজ আমি উৰুৱাইছোঁ। এতিয়া সকলোৱে যে বিশ্ব শান্তিৰ কাৰণে সকলোৱে যে ভালে ভালে থাকে সেইটোক এটা আশা কৰিব লাগে। আৰু দ্বিতীয়তে যিখিনি আমাৰ পৰম্পৰাগত আমাৰ মাজৰ পৰা এই বৰদলৈ সভাখন কৰি আজি আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, তেওঁলোকক এবাৰ হ'লেও এই মাংগলিক কৰ্মত স্মৰণ কৰোঁ বুলি আমি স্মৃতি তৰ্পণত